নমস্কাৰ গ্ৰহণ কৰিব। ৰাজধানী থিয়েটাৰৰ প্ৰতিগৰাকী শ্ৰদ্ধাৰ শুভাকাংক্ষী লগতে প্ৰতিখন আহ্বায়ক কমিটিৰ প্ৰত্যেকগৰাকী শ্ৰদ্ধাৰ কৰ্মকৰ্তালৈ ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। 2026-27 তৃতীয় নাট্যবৰ্ষৰ বাবে আজি 30 জুন মঙলবাৰে ৰাজধানী থিয়েটাৰৰ স্থায়ী আখৰাগৃহত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। গণেশ পূজা আৰু নটৰাজ পূজাৰে 2026-27 তৃতীয় নাট্যবৰ্ষৰ পাতনি মেলা হয়। আগন্তুক 5 জুলাই 2026 ইং ৰবিবাৰে 2026-27 নাট্যবৰ্ষৰ শুভ নাট্যাৰম্ভণি কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ৰাজধানী থিয়েটাৰৰ স্থায়ী আখৰাগৃহত গণেশ পূজা আৰু নটৰাজ পূজাৰে 2026-27 তৃতীয় নাট্যবৰ্ষৰ বাবে আশীৰ্বাদ বিচাৰি আজি অনুষ্ঠিত কৰা মাংগলিক অনুষ্ঠানৰ কিছু কাৰ্যসূচী সমূহ শুভাকাংক্ষীৰ কাৰণে ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আগবঢ়ালোঁ। সকলোৰে সহায় সহযোগিতা, আশীৰ্বাদ, মৰম তথা গঠনমূলক সমালোচনা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। জয় নটৰাজ, জয় ভ্ৰাম্যমাণ থিয়েটাৰ, জয় ৰাজধানী থিয়েটাৰ।
ইতিমধ্যে আগন্তুক 5 জুলাই ৰবিবাৰে 2026-27 তৃতীয় নাট্যবৰ্ষৰ ৰাজধানী থিয়েটাৰৰ শুভ নাট্যাৰম্ভণিৰ আয়োজন সম্পৰ্কে কিছু অংশ আপোনালোকলৈ আগবঢ়াই আজিৰ ভিডিঅ'তে আমি ইমানতে সামৰণি মাৰিছোঁ। সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।